অন্তিমটো দিন 13 জিলাতেই আজি শেষ প্ৰচাৰত ব্যস্ত হৈছে প্ৰাৰ্থী তথা সমৰ্থকসকল আৰু ভোটাৰৰ ওচৰলৈ গৈ ভোট ভিক্ষা কৰিছে প্ৰাৰ্থীয়ে তাৰ সমান্তৰালভাৱে কিন্তু অন্তিম মুহূৰ্তত শক্তি প্ৰদৰ্শনত ব্যস্ত হৈ পৰিছে শাসকীয় দল তথা বিৰোধী দলসমূহ আৰু বটদ্ৰাত কেনে পৰিৱেশৰ সৃষ্টি হৈছে আমি জানিবলৈ পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক বটদ্ৰাৰ মুস্তাফা সেলিম আহমেদৰ ওচৰলৈ। মুস্তাফা, আজি বটদ্ৰাত শেষ প্ৰচাৰ কেনেধৰণৰ আৰু তাত কেনেধৰণেৰে আজি শক্তি প্ৰদৰ্শন কৰিব শাসকীয় দল তথা বিৰোধী? হয়, নিশ্চয়কৈ আজি যিহেতু প্ৰচাৰ অভিযানৰ আজি যিহেতু অন্তিম দিন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা ইতিমধ্যে দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বটদ্ৰৱাতো প্ৰাৰ্থীসকলৰ ব্যস্ততা দেখা গৈছে আৰু পুৱাৰে পৰা দেখা গৈছে আজি যিটো অন্তিম প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল প্ৰাৰ্থী আৰু আমাৰ লগত ইতিমধ্যে উপস্থিত আছে এজন ব্যক্তি, তেওঁ কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক সমন্বয়ক আৰু এখেতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্য হিচাপে প্ৰতিনিধিত্ব আগবঢ়াইছে। আমি পোনপ্ৰথমে তেখেতৰ মনোভাৱ জানিব বিচাৰিম। আজি যিহেতু আপোনালোকৰ অন্তিমটো প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আৰু ইতিমধ্যে দেখা গৈছে ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰা দেখা গৈছে, ৰাতিপুৱাৰ পৰা আপুনি ব্যস্ত হৈ আছে, কি ক'ব? জয়তে মই ইয়াক ক'ব বিচাৰিম যে আমাৰ ইলেকশ্যন নটিফিকেশ্যন মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছৰ পৰাই আজিলৈকে আমি ঘৰে ঘৰে ডোৰ টু ডোৰ কেম্পেইনিং কৰিছোঁ আৰু আজি হ'ল অন্তিম যাত্ৰা বুলি আমি ক'ব লাগিব। আজি অন্তিমটো দিন আহি আমি পালোঁ। আমি যিটো দেখা পালোঁ, ৰাইজে এবাৰ উন্নতি আৰু প্ৰগতিৰ মুখ দেখিবলৈ চবেই আশা বা বাট চাই আছে। ৰাইজে এটা কথাই কৈছে যে আমাৰ যিহেতু ইয়াত মই ধুনীয়াবেটি 31 নং ধুনীয়াবেটিৰ পৰা মই বিলংছ কৰি আছোঁ বা ইয়াৰ পৰা খেলি আছোঁ, ইয়াৰ 5 নং ৱাৰ্ডৰ পৰা মই এজন সদস্য হিচাপে মই ইয়াত প্ৰতিনিধিত্ব আগবঢ়াইছোঁ আৰু যিহেতু এইবাৰ ছিষ্টেমটো অলপ বেলেগ কৰিছে, এই ছিষ্টেমটোত আমি চবেই নিৰ্দলীয় হিচাপত ইয়াত পদাৰ্পণ কৰিছোঁ আৰু বিশেষকৈ মোৰ ৱাৰ্ডত প্ৰায় 5জন ব্যক্তি থিয় হৈছে আৰু ময়ো এজন। গতিকে মই যিমান দূৰ ডোৰ টু ডোৰ কেম্পেইনিং কৰিছোঁ, ৰাইজে এটাই আশা দিছে যে এজন সৎ, নিকা আৰু নিষ্ঠাবান আৰু এজন কৰ্মৰাজী ব্যক্তিৰ প্ৰয়োজন। চবেই সকলোৱে মিলি এজন উদ্যমী যুৱক বিচাৰিছে আৰু মই যিটো ৰাইজৰ যিটো অনীহা, ৰাইজৰ যিটো ভাৱ, ভাতৃত্ব ভাৱ, সেইটো মই বুটলিবলৈ সক্ষম হৈছোঁ আৰু ৰাইজে ডাইৰেক্ট কৈছে যে আপুনি যিহেতু এটা কথা যে পৰৱৰ্তী সময়ত আপুনি পঞ্চায়ত সভাপতি হিচাপে যিহেতু নিৰ্বাচনৰ সঁহাৰি আগবঢ়াইছে আৰু সেই হিচাপত আমি আমাৰ বিভিন্ন ৱাৰ্ডত আমাৰ মানুহবিলাক আমি দিছোঁ আৰু আমি এটা আস্থা ৰাখিছোঁ। কালি যদি মই আমাৰ ৰাইজে আমাক ইয়াৰ পৰা মই বিশেষকৈ মোৰ ছবিটো পৰিছে কাপলিটোৰ ছবি, এই ছবি যদি ৰাইজে মোক বিপুল বৰুৱা জয়যুক্ত কৰি ওলাই আনে, ডেফিনেটলি আমি সভাপতিৰ যিটো আসন আছে আমি অলংকৃত কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ। যিহেতু কংগ্ৰেছ দল আপুনি এজন ৰাজ্যিক পৰ্যায়ৰ নেতা, আপুনি পঞ্চায়তত সভাপতি হোৱাৰ লক্ষ্য কিয় আহিছে? আপুনি ইয়াত কি ওপৰত যাব পাৰিলে হয়, কিন্তু সভাপতি হোৱাৰ লক্ষ্য কিয়? এইবাৰ অলপ চিষ্টেমটো অলপ বেলেগ হ'ল, বহুতখিনি বস্তু বেলেগ বেলেগ ডিপাৰ্টমেণ্টত কাটি আনি পেলাই পঞ্চায়ততে সোমাই দিছে। বিশেষকৈ এইবাৰ ৱাৰ্ড মেম্বাৰৰ এটা বহুত ডাঙৰ ডাঙৰ ক্ষমতা আছে, মই যিমান দূৰ জানো প্ৰায় 26টা ক্ষমতা ইয়াত অৰ্পণ কৰিছে। গতিকে মই ভাবোঁ এইবাৰ ৱাৰ্ড মেম্বাৰ হৈ নাথাকে, ৱাৰ্ড মেম্বাৰ গুৰু দায়িত্ব আছে। ৱাৰ্ড মেম্বাৰে মাটি লিখাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম কাজ যিমান আছে গোটেইখিনি কাম কাজ ৱাৰ্ড মেম্বাৰক সামৰি লোৱা হৈছে। গতিকে এজন সুদক্ষ আৰু দক্ষপূৰ্ণ ব্যক্তি যদি ৱাৰ্ড মেম্বাৰ নুঠে, তেতিয়াহ'লে আমাৰ কাৰণে খুব লাজৰ বিষয় হ'ব। সেইকাৰণে আমি কি কৰিছোঁ, প্ৰথমে ৱাৰ্ডত প্ৰতিনিধিত্ব কৰিছোঁ আৰু ৱাৰ্ডৰ পৰা গৈ পেলাই আমি সভাপতিৰ যিটো আশা আছে আমি আশাটো পূৰ্ণ কৰিম বুলি আমি আশা ৰাখিছোঁ। হয়, আৰু এনেদৰে আজি মই ভিডিঅ' অনুদান দেখুৱাবলৈ যে যিহেতু দেখা গৈছে যে বেনাৰ পোষ্টাৰ লৈ এনেধৰণে তেওঁৰ পক্ষত ৰাইজসকল ওলাই আহিছে আৰু ঘৰে ঘৰে গৈ যিহেতু প্ৰচাৰ অভিযান চলাই আছে আৰু পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱালোঁ বটদ্ৰৱাৰ পৰা যে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। আৰু এটা কথা ক'ব লাগিব, আজি যিহেতু অন্তিমটো পুনৰবাৰ কৈছে, আজি যিহেতু অন্তিমটো আৰু বিয়লি 4:30 পিছতে যিহেতু আজিৰ কাৰ্যসূচী সমাপ্ত হ'ব, গতিকে পুৱাৰে পৰা দেখা গৈছে এনেধৰণে আজি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বটদ্ৰাৰ সতীৰ্থ সাংবাদিক মুস্তাফা সেলিম আহমেদে দেখুৱালে বটদ্ৰাত কিদৰে নিৰ্বাচনী ব্যস্ততা বাঢ়িছে প্ৰাৰ্থী তথা সমৰ্থকসকলে ইতিমধ্যে সমদলৰ বাবে ওলাই আহিছে তেওঁলোকৰ নিজ নিজ সমৰ্থিত প্ৰাৰ্থীৰ বাবে।